হাই ফ্ৰেণ্ডছ নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল। আজি মই আহিছোঁ উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী যি নতুন দলং শুভ আৰম্ভণি হৈ গ'ল 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী মামা আহিছিল। আৰু আজি সেই দলংখন আজি যিহেতু 15 ফেব্ৰুৱাৰী আজি সেই দলংখন আপোনালোকক দেখুৱাব আহিছোঁ। দলংখনৰ এটা ধুনীয়া ভিউজখন যিহেতু খুব সুন্দৰকৈ দলংখন সজোৱা হৈছে আৰু ইয়াৰে যিটো এটা দিনৰ ভিউজ এটা বেলেগ পাব আৰু ৰাতি যদি আহি সন্ধিয়া টাইমত ইয়াৰে নাইট ভিউজটো এটা বেলেগ ভিউজ দেখিবলৈ পাব। ব'লকচোন এতিয়া দিন আৰু ৰাতি দুইটা ভিউজ আপোনালোকক দেখুৱাম। হাই ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। ব'লক আজি আমাৰ এই সৰু ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। লগতে মই আছোঁ উত্তৰ গুৱাহাটীৰ মাজগাঁৱৰ ফেৰীঘাটত। ইয়াৰ পৰা দলংখন যিহেতু একেবাৰে ওচৰৰ, ইয়াৰ বালিচাপৰিৰ পৰা আজি এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইখন দেখিছে উত্তৰ গুৱাহাটী আৰু ভৰলু সংযোগী নতুনকৈ নিৰ্মাণ কৰা দলং ইতিমধ্যে মুকলি হৈ গ'ল। এই দুখন দলং দেখিছে, ওপৰত দুখন দলং আৰু দুখন দলঙৰ একেবাৰে মাজত আছোঁ আৰু একেবাৰে তলত আছোঁ। ইয়াৰ পৰা অলপ গৈ এই দলঙৰ ওপৰত উঠি গৈ যাম আৰু মানে যিহেতু আমি ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা খোজকাঢ়ি কৰি আহি এইখিনি পালোঁ, এইখিনিৰ পৰা আৰু অলপ পিছতে ওপৰলৈ গৈ আছোঁ। এইটো হ'ল আমিনগাঁৱৰ মেইন ৰোড আৰু ইফালে গ'লে উত্তৰ গুৱাহাটী পাব আৰু ইফালে যদি যায় আমিনগাঁও পাব। দলঙৰ কাষে এনেদৰে গৈ আছোঁ। এতিয়া মই ফাইনেলি আহি পাই গ'লোঁ উত্তৰ গুৱাহাটীৰ এই নতুন দলংখনৰ একেবাৰে ষ্টাৰ্টিং পইণ্টৰ পৰা গৈ আছোঁ দলংখনৰ একদম সিটো পাৰে গুৱাহাটীলৈ। ইয়াৰ পৰা এক্সট্ৰা ড'জ আৰম্ভ আৰু ইয়াতে এটা কি মজা ভিউজ চাব, এটা মজা ভিউজ দেখি আছোঁ। চাওক না, ধুনীয়া মজা ভিউজ। এইফালে সেইটো সেই দলং আৰু এইফালে মাজাৰৰ এক্সট্ৰা ড'জ। আহি ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে সোমাজ পাই গ'লোঁ আৰু সোমাজত ইয়াতে যদি এক্সট্ৰা ড'জৰ ফালৰ পৰা চোৱা যায় 6টা এক্সট্ৰা ড'জ আছে, 3টা এক্সট্ৰা ড'জ 4টা এক্সট্ৰা ড'জ এৰি আহিলোঁ আৰু 2টা আগত এক্সট্ৰা ড'জ আছে। এই এক্সট্ৰা ড'জ 2টা এৰি গৈ গুৱাহাটী পাম, অৰ্থাৎ ভৰলু পাম। আৰু এই নতুন দলংখন 6 লেনযুক্ত এই নতুন দলং আৰু এই নতুন দলংখন নাম দিয়া হৈছে কুমাৰ ভাস্কৰ বৰ্মন। এতিয়া মই ফাইনেলি উত্তৰ গুৱাহাটীৰ পৰা এইখন দলঙৰে খোজকাঢ়ি আহি গুৱাহাটী পাই গ'লোঁ। গুৱাহাটী আৰু এতিয়া সময় 5টা বাজিল গধূলি। আৰু গধূলি মানে ইয়াৰ নাইট ভিউজটো আৰু অলপ বেলেগ ভিউজ হয়, কাৰণ নাইট ভিউজটো আমাৰ জাতীয় পতাকাৰ ৰঙেৰে ৰঙীন কৰা হয় এই দলংখন। আৰু নাইট ভিউজটো চাবৰ কাৰণে হয়তো তাতকৈ আপোনালোকে যিমান মানুহ দেখিছে আৰু এতিয়া তাতকৈ অলপ বেছি মানুহে ভিৰ হৈছে। ব'লকচোন এতিয়া মানে অলপ দেৰি পিছতে আপোনালোকক নাইট ভিউজটো দেখুৱাই আছোঁ। গধূলি 6টা বাজিল আৰু এইফালে চাওক মাছ পূৰা লাইট জ্বলি গৈছে আৰু এইফালে কালাৰফুল লাইটেৰে ধুনীয়াকৈ দলংখন ৰঙীন কৰা হৈছে। ইয়াতে তোমাৰ যদি নাইট আহে নাইট ভিউজটো তাত বহুত বেলেগ দেখিব আৰু দিনৰ ভিউজটো বহুত বেলেগ দেখিব। বিশেষকৈ গধূলি হোৱাৰ লগে আমাৰ জাতীয় পতাকাৰ ৰঙৰ কালাৰফুল লাইটেৰে এই দলংখন ৰঙীন কৰি তোলা হয়। যদি আপোনালোকে এই ভিউজটো উপভোগ কৰিব বিচাৰে নিশ্চয় এবাৰ আহিব। যিহেতু মই আপোনালোকক 4টা বজাতে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ গৈছিলোঁ আৰু এই 4টা বজাত আপোনালোকক ডে ভিউজ দেখুৱাইছিলোঁ, কিন্তু এতিয়া নাইট ভিউজটো আপোনালোকে দেখিলে। এতিয়া আপোনাৰ 6:30 বাজি গ'ল। আজিৰে সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিয়ক। আপোনালোকক মুঠতে এই দলংখনৰ ডে আৰু নাইট দুইটা ভিউজে দেখুৱালোঁ। ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। জয় আই অসম।